আজি আমাৰ স্কলাৰ একাডেমি হাটশিঙিমাৰীৰ পৰা ইফতাৰৰ আয়োজন কৰা হৈছিল আৰু লগতে আমি এই অঞ্চলত এই ইফতাৰ পাৰ্টিত এই অঞ্চলত শুভাকাংক্ষী ৰাইজ আৰু অভিভাৱকসকলক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে ইয়াত উপস্থিত হৈ আজি মানে আমাৰ ইছলাম ধৰ্মৰ ওপৰত ভিত্তি কৰি মানে দোৱা কৰিলে আৰু লগতে সকলোৱে আমাৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজত যাতে একতা থাকে বা শান্তি সম্প্ৰীতি বিৰাজ কৰে তাৰ ওপৰত আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰিলোঁ আৰু আজিৰ এই ইফতাৰ পাৰ্টিটোৰ আয়োজন আমাৰ ইয়াতে কৰা হৈছিল। চনৰ পৰা চলি আছে আৰু ইয়াতে আৰ্টছ আৰু ছায়েন্স ষ্ট্ৰীম দুটা সমানভাৱে চলি আছে। এই বছৰ প্ৰথম বাৰ্ষিকৰ আৰ্টছ আৰু ছায়েন্সৰ পৰীক্ষা চলি থকা অৱস্থাতে মানে হঠাতে বন্ধ হৈ গ'ল। বৰ্তমান চলি আছে, পৰীক্ষা চলি আছে আৰু আমাৰ কাউন্সিলৰ পৰা যিহেতু এটা নোটিছ দিছে যে সাময়িকভাৱে এইটো স্থগিত ৰাখিছে, পিছত নোটিছ দিয়াৰ পিছত আকৌ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।